যেহেতু অহা 14 নৱেম্বৰত অসমৰ মানচিত্ৰত এটা ইতিহাস ৰচিবলৈ গৈ আছে কাৰণ অসমৰ ৰাজপথত যেহেতু এতিয়া যুদ্ধ বিমান নামিব এনে এটা অৱস্থা পাইছে কাৰণ মৰাণ জেগনিকটীয়াত যেহেতু ELF নিৰ্মাণ কৰি থকা হৈছিল বায়ুসেনাৰ তত্ত্বাৱধানত যি ELF নিৰ্মাণ কৰি থকা হৈছিল সেই ELFটো অহা 14 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব আৰু তাৰ পিছৰ পৰাই মৰাণৰ এই জেগনিকটীয়াৰ যিটো ELF এই ELFত বায়ুসেনাৰ ইমাৰ্জেঞ্চি লেণ্ডিঙৰ ব্যৱস্থা হ'ব আৰু ইয়াত এতিয়া ৰাফেল সুখয় জাগুৱাৰকে ইত্যাদি কৰি ভাৰতীয় বায়ুসেনাৰ যিসমূহ ডাঙৰ যিটো যুদ্ধ বিমান আছে সেই যুদ্ধ বিমানসমূহ ইয়াত অৱতৰণ কৰিব যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখা পোৱা গৈছে এই যিটো প্ৰায় 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো অতি উন্নত মানৰ যিটো উন্নত কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰি থকা যিটো ELF এইটো ELFটো সম্পূৰ্ণ হৈ উঠিছে সাধাৰণ ভাষাত আমি ক'বলৈ যাওঁতো ৰানৱে যিটো যুদ্ধ বিমানৰ কাৰণে যিটো ৰানৱে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আপোনালোকে দেখিব চাৰিফালৰ পৰা এতিয়া যুদ্ধকালীন তৎপৰতাৰে ইয়াত প্ৰস্তুতি চলিছে যেহেতু 14 তাৰিখে যেহেতু প্ৰধানমন্ত্ৰীয়ে যেহেতু এইটো মুকলি কৰাৰ কথা আছে গতিকে ইয়াৰ যিখিনি যাৱতীয় ব্যৱস্থা এইখিনি সকলোখিনি কৰি থকা হৈছে ওচৰে পাজৰে যিখিনি গছ-গছনি আছে যিখিনি আচলতে লেণ্ডিঙৰ সময়ত কিটো অবষ্ট্ৰাকশ্যন হ'ব পাৰে সেইবিলাক মুকলি কৰি থকা হৈছে আৰু ইয়াৰ যিটো ELFটো এই ELFত আজিৰে পৰা ইয়াত যান বাহন প্ৰৱেশৰ সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়া হৈছে কোনো যান বাহন চলাচলৰ ইয়াৰ ব্যৱস্থা এতিয়া বন্ধ কৰি দিয়া হৈছে আৰু অহা 8 আৰু 7 বা 8 আৰু 9 এই 3 দিনৰ ভিতৰতে ইয়াত টেষ্টিং হ'ব ইয়াত টেষ্টিঙৰ কাৰণে ইয়াত যুদ্ধ বিমান ইয়াত নামিব যাৰ পৰিপ্ৰেক্ষিতত এক ইতিহাস ৰচিবলৈ গৈ আছে আপোনালোকে দেখিছে অতি সুন্দৰ আৰু অতি উন্নত কাৰিকৰী কৌশলেৰে এই যিটো ELFটো নিৰ্মাণ কৰি থকা হৈছে মই দেখুৱাইছোঁ মই এতিয়া ইয়াৰ এটা মূৰত আছোঁ এই মূৰৰ পৰা সিমূৰলৈ প্ৰায় 4.5 কিলোমিটাৰ আৰু এই 4.5 কিলোমিটাৰতে ইয়াৰ যিখিনি লেণ্ডিং যিটো ব্যৱস্থা থাকিব যিবোৰ যুদ্ধৰ যিসমূহ জাহাজ আছে সেই যুদ্ধ জাহাজসমূহ ইয়াত নামিব অৰ্থাৎ আচলতে ক'ব লাগিব কেৱল অসম বুলিয়ে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এইটো এটা অন্যতম হ'ব কাৰণ ভাৰতৰ মাত্ৰ 2টা বা 3টা স্থানতহে এনেদৰে ELFৰ ব্যৱস্থা আছে তাৰে এটা ব্যৱস্থা আমি অসমত পাইছোঁ অসমৰ মৰাণত পাইছোঁ মৰাণ জেগনিকটীয়াত এইটো নিৰ্মাণ কৰি থকা হৈছে অতি আমাৰ কাৰণে ক'ব লাগিব অতি আনন্দৰ কথা অসমবাসীৰ কাৰণে অতি গৌৰৱৰ কথা যিহেতু এনেকুৱা এটা ব্যৱস্থা যে ৰাজপথত যুদ্ধ জাহাজ নামিব এই কথাটোৱে আচলতে সকলোকে যথেষ্টখিনি উৎসাহিত আনন্দিত কৰে স্থানীয় লোকসকল যথেষ্ট ইয়াৰ কাৰণে তেওঁলোক উৎসাহী অতি আনন্দৰ কথা মাত্ৰ 2টামান দিন বাকী তাৰপিছত দেখা পোৱা যায় মৰাণ জেগনিকটীয়া ELFৰ যুদ্ধ জাহাজৰ গিজৰণি ইয়াত উঠিব কেনেকুৱা লাগিছে নিশ্চয় কিছুদিন আগত আমি গুৱাহাটী লাচিত ঘাটত দেখিছিলোঁ আমি মৰাণবাসীয়ে অপেক্ষা কৰি আছোঁ 14 ফেব্ৰুৱাৰীত এইটো এয়াৰ শ্ব' হৈছিলে ইয়াত নামিব তাত অকল ওপৰত হৈছিলে ইয়াত কিন্তু লেণ্ডিঙো কৰিব যিটো জৰুৰীকালীন বিমান অৱস্থান কৰা যিটো ইয়াত ব্যৱস্থা কৰিলে গতিকে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ আৰু দেশৰ প্ৰতিৰক্ষাৰ লগতে যিকোনো দুৰ্যোগ ব্যৱস্থাপনাত জৰুৰী অৱস্থা আহিলে নিশ্চয় ইয়াত বিমান অৱতৰণ কৰিব গতিকে মৰাণবাসী হিচাপে মৰাণৰ এজন যুৱক হিচাপে আমি নিজ গৌৰৱান্বিত গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মৰাণবাসী ৰাইজক অনুৰোধ জনাম উক্ত দিনটোত সকলোৱে যাতে শান্তি শৃংখলা বজাই আদৰণি জনায় এই কথাটো আমি আহ্বান জনাইছোঁ ইয়াত সিদিনাখন এটা এয়াৰ শ্ব' হ'ব এই সন্মুখত এইফালে দেখিছে একদম খুব সুন্দৰ ব্যৱস্থা অতি উন্নত কাৰিকৰী কৌশলেৰে ব্যৱস্থা কৰা হৈছে যিহেতু কৈছোঁৱে যে ৰাফেলৰ দৰে যুদ্ধ জাহাজ নামিব পৰাৰো ইয়াত যিহেতু ব্যৱস্থা কৰিছে যাৰ বাবে বায়ুসেনাৰ যিহেতু তৎপৰতা ইয়াত হৈছে আৰু যোৱাকালি ইয়াত এখন উচ্চ পৰ্যায়ৰ এখন ইয়াত সভা অনুষ্ঠিত হৈ গ'ল দিল্লীৰ পৰা তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা লোক আহি ইয়াত যিহেতু এখন সভা কৰি গৈছে আৰু গোটেই ব্যৱস্থাখিনি তেওঁলোকে ইয়াত পৰীক্ষা নিৰীক্ষা কৰি গৈছে আৰু কেনেদৰে ইয়াৰ ব্যৱস্থাখিনি কৰিব লাগিব কি ধৰণকে ইয়াত যিখিনি ৰেষ্ট্ৰিকশ্যন থাকিব ক'ত কেনেকৈ মানুহ থাকিব ক'ত কেনেকৈ হ'ব সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছে আৰু আজিৰে পৰা যিহেতু গাড়ী ঘোঁৰা বন্ধ কৰি দিয়া হৈছে আৰু 10 তাৰিখৰ পৰা ইয়াত মানুহ চলাচলুৱে কৰিব নোৱাৰে কোনো অন্য মানুহ সোমাব নোৱাৰিব আজি যিহেতু খোজকাঢ়ি বা কেনেদৰে আহিছে কিন্তু অহা 10 তাৰিখৰ পৰা ইয়াত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'ব সম্পূৰ্ণৰূপে বায়ুসেনাই নিজৰ নিয়ন্ত্ৰণত ৰাখিব গতিকে এই ব্যৱস্থাটোৰ জৰিয়তে আমি এটা কথা ক'ব পাৰোঁ যে কেৱল অসমৰ বাবেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা অতি উল্লেখনীয় দিন হ'ব 14 নৱেম্বৰ 2026 কাৰণ 14 নৱেম্বৰ 2026ত এই যিটো 14 ফেব্ৰুৱাৰী 2026ত যিহেতু ইয়াত
যুদ্ধজাহাজ নামিব, অসমৰ ৰাজপথত যুদ্ধজাহাজ নামিব, ইতিহাস ৰচনা হ'ব। মৰাণ জেঙনিকটীয়া যিহেতু ELF আছে, সেই ELFটো অহা 14 ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে।